নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে সংস্কৃতৰ কিছু অনুবাদ লৈ আহিছো। এই অনুবাদখিনি তোমালোকে যদি পঢ়া আৰু শিকা তেনেহলে নিশ্চয় যিকোনো অনুবাদ আহিলে তোমালোকে পাৰি যাবা। মোৰ বিশ্বাস এইখিনিৰ পৰা যদি পৰীক্ষাত 5টা অনুবাদ কৰিব দিয়ে তেনেহলে তোমালোকে 4টা হলেও ইয়াৰ পৰা পাৰি যাবা যদি এইখিনি তোমালোকে ভালদৰে পঢ়া আৰু শিকা। তো আজিৰ এই ভিডিঅ'টো পঞ্চম আৰু ষষ্ঠ সপ্তম অষ্টম এই সকলোখিনি ক্লাছৰ কাৰণে প্ৰয়োজন হ'ব। বলা আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰো। তো এক নম্বৰত মই লিখিছো মই সপ্তম মান বা ষষ্ঠ বা পঞ্চম যোনকেইটা ক্লাছ আহে যিকোনো ক্লাছ আহিলে তোমালোকে ক্লাছটো খালি হলাই দিলে হৈ যাব। মই সপ্তম মান শ্ৰেণীত পঢ়ো। অহম সপ্তম কক্ষায়াং পঠামি। অহমৰ লগত তোমালোকে এটো ভালকে মনত ৰাখিবা, বেছিভাগ এটো খেলিমেলি কৰে, মিৰ ঠাইত তি লগাই দিয়ে। অহমৰ লগত সদায় মি হ'ব। 2 নম্বৰত আছে আমি সপ্তম মান শ্ৰেণীত পঢ়ো। যদি আমি বহুবচন যদি থাকে তোমালোকে কি কৰিব লাগিব, বহুবচনৰ ৰূপ দিব লাগিব। অৰ্থাৎ আমি হল বয়ং, বয়ং সপ্তম কক্ষায়াং। বয়ঙৰ লগত এটো মিৰ ঠাইত মি বস মস, অৰ্থাৎ পঠা মহ, বহুবচনত পঠা মহ হ'ব। বয়ং সপ্তম কক্ষায়াং পঠা মহ। 3 নম্বৰত আছে তেও সপ্তম মান শ্ৰেণীত পঢ়ে। যদি তেও হয় থাৰ্ড পাৰসন এটো সব সপ্তম কক্ষায়াং পঠ তি হৈ যাব। এটো উত্তম পুৰুষৰ ৰূপ হৈ যাব। উত্তম নহয়, প্ৰথম পুৰুষৰ। প্ৰথম পুৰুষ হল সংস্কৃতত থাৰ্ড পাৰসন হল প্ৰথম পুৰুষ, মধ্যম পুৰুষ হল সেকেন্ড পাৰসন আৰু উত্তম পুৰুষ হল ফাৰ্ষ্ট পাৰসন। তো স্বৰ লগত হ'ব তি, বয়ঙৰ লগত হ'ব ম আৰু অহঙৰ লগত হ'ব মি। সপ্তম কক্ষায়াং পঠতি। 4 নম্বৰত আছে তুমি কোন শ্ৰেণীত পঢ়া। তং কস্যাং কক্ষায়াং পঠসি। তুমি লগত সি হ'ব, শীতস্থৰ। আমি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী। বয়ং ষষ্ঠ কক্ষায়াং ছাত্ৰ। মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ। অহং পঞ্চম কক্ষায়াং ছাত্ৰ। তুমি কি কৰিছা। তং কিং কৰসি। তং এটো মধ্যম পুৰুষ, মধ্যম পুৰুষত সি হ'ব, তং কিং কৰসি। মই এতিয়া পঢ়ি আছো। অহং অধুনা পঠামি। অহঙৰ লগত মি হয়, আগতেও কৈছো। তেওঁ ফুটবল খেলি আছে। ফুটবলক কি কয়, কন্দুকং। স কন্দুকং ক্ৰীড়তি। তাই গান গাইছে। সা গীতং গায়তি। তোমালোকে ইমান টান নাহে, অলপ সহজে আহিব। যিবিলাক তোমালোকে এইখিনি চালে এইখিনিৰ পৰা ডাইৰেক্ট কমন নপৰিলেও তোমালোকে ইয়াৰ পৰা বনাই লিখি দিব পাৰিবা। তাৰপিছতো ল'ৰাবিলাকে পথাৰত খেলিছে। ল'ৰাবিলাকে বহুবচন আছে, গতিকে বালকাহা ক্ৰীড়াংগনে, পথাৰত মানে ক্ৰীড়াংগনে, ক্ৰীড়ন্তি ইয়াত বহুবচনৰ ৰূপ দিব লাগিব। ক্ৰীড়তি নহব, বালকাহা যেহেতু বহুবচন আছে ক্ৰীড়তিটো ক্ৰীড়ন্তি হৈ যাব। ৰামে চিঠি লিখিছে। ৰামহ পত্ৰং লিখতি। ইয়াত যেহেতু একবচন আছে গতিকে তি হৈছে। সীতাই নৃত্য কৰিছে। সীতা নৃত্যং কৰতি। তুমি ক'ত বাস কৰা। তম পুত্ৰ বসসি।
মই গুৱাহাটী নগৰত বাস কৰি অহং গুৱাহাটী নগৰে বাসং কৰোমি তোমাৰ ঘৰ ক'ত তব গৃহং কুত্ৰ অস্তি মোৰ ঘৰ গাঁৱত মম গৃহ গ্ৰামে অস্মি মম আছে ইয়াত অস্মি হৈ যাব তোমাৰ নাম কি তব নাম কিম মোৰ নাম ৰমেন মম নাম ৰমেনহ তোমাৰ দেউতাকৰ নাম কি কিং তব পিতু নাম মোৰ দেউতাকৰ নাম ৰাম মম পিতু নাম ৰামহ তোমাৰ দেউতাই কি কৰে তব পিতা কিং কৰতি মই সদায় বিদ্যালয়লৈ যাওঁ এইটো যায় হৈ আছে যাওঁ হ'ব অহং সৰ্বদা বিদ্যালয়ং গচ্ছামি এইটো ফুট দিব লাগিব বিদ্যালয়ং হ'ব গোলাপ ফুল কেনেকুৱা গোলাপহ পুষ্পং কীদৃশং ভৱতি গোলাপ ফুল কেনেকুৱা গোলাপ ফুল বৰ সুন্দৰ গোলাপহ পুষ্পং অতীব সুন্দৰং অস্তি ছোৱালীজনীয়ে গীত গাইছে ছোৱালী বালিকা গীতং গায়তি ল'ৰাবোৰে কলমৰে লিখিছে বালকাহা অংকন্যং এইটো ভুল হ'ল অলপ অংকনি মানে হ'ল কাঠ পেঞ্চিল ইয়াৰ কলমেৰে যিহেতু আছে এটা হ'ব লেখন্যং বালকাহা লেখন্যং লিখন্তি যেহেতু ল'ৰাবোৰে আছে বালকাহা লেখন্যং লিখন্তি হ'ব আমি সকলোৱে ভাৰতীয় বয়ং সৰ্বে ভাৰতীয়াঃ ছোৱালীজনীয়ে নাচি আছে বালিকাহ নৃত্যং কৰতি মই সংস্কৃত ভাষা পঢ়ি আছো অহং সংস্কৃত ভাষাং পঠামি এইখন মোৰ বিদ্যালয় ইদং মম বিদ্যালয়ঃ তাই এজনী গায়িকা সা একা গায়িকা ৰামে ভাত খাইছে ৰামঃ অন্নং খাদতি সীতাই চিঠি লিখিছে সীতা পত্ৰং লিখতি সিহঁতে ফুটবল খেলিছে সিহঁতে বহু বচন আছে তে কন্দুকং ক্ৰীডন্তি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ আমাৰ মানে হ'ল অস্মাকম দেশস্য নাম ভাৰতবৰ্ষঃ মোৰ নাম ৰমেন মম নাম ৰমেনহ আমি কিতাপ পঢ়ো বয়ং পুস্তকং পঠামহ তাই মন্দিৰলৈ গৈছে সা মন্দিৰং গচ্ছতি তেওঁলোক বজাৰলৈ গৈছে তে আপনং গচ্ছন্তি ৰাম দোকানলৈ গৈছে ৰামহ বিপণিং গচ্ছতি খেতিয়কজন গাঁৱৰ পৰা আহিছে কৃষকঃ গ্ৰামাত আগচ্ছতি আৰু এটা তোমালোকে ইয়াত ৰৈ গৈছে এইটো পঢ়ি থবা যে গছৰ পৰা পাত সৰিছে বৃক্ষাত পত্ৰং পততি বা গছৰ পৰা ফল সৰিছে হলে বৃক্ষাত ফলং পততি হ'ব আৰু যদি দিয়ে ফলবোৰ তেতিয়া হ'ব ফলানি পতন্তি এইজন খেতিয়ক এইসহ কৃষকঃ এইজনী ৰাধা এইসা ৰাধা এইটো কি এইটো ফল এতত কিম এতত ফলম এইবিলাক তোমালোকৰ ক্লাছ 7 কিতাপত আছে হলেও এইখিনি মই দি দিছো যাতে তোমালোকৰ মনত থাকে এইবোৰ কি এইবোৰ ফুল এটানি কিম এটানি পুষ্পানি বহু বচন হলে এটানি হয় এই সকল কোন এই সকল ছোৱালী এটা কা এটা বালাহা এই কিতাপখন মোৰ এতত মম পুস্তকম তেওঁৰ এটা কলম আছে তস্য একহ লেখনি অস্তি অংকনি মানে হ'ল কাঠ পেঞ্চিল তোমালোকে মনত ৰাখিবা আৰু ঘড়ী মানে হ'ল ঘটিকা আচাৰ্যই কি কৰিছে আচাৰ্য কিং কৰতি মোৰ দুখন কিতাপ আছে মম দৌ পুস্তকৌ স্ত অস্তি স্ত সন্তি স্তটো হ'ল দ্বিবচন যেহেতু দুখন দিছে সেইকাৰণে দ্বিবচনত হ'ব মম দৌ পুস্তকৌ স্ত মৰাচাৰয়ে নৃত্য কৰিছে ময়ূৰহ নৃত্যং কৰতি
আকাশত মেঘবোৰ আছে, আকাশে মেঘাহা সন্তি। যেনেকৈ ৰামে পঢ়ে তেনেকৈ ৰাধাই পঢ়ে। যথা ৰামহ পঠতি তথা ৰাধা পঠতি। যদি দিয়ে যে যেনেকৈ ৰামে পঢ়ে তেনেকৈ ৰাধাই নপঢ়ে, যদি নপঢ়ে দিয়ে তেতিয়া হ'ব যথা ৰাম পঠতি তথা ৰাধা নপঠতি। ন এটা লগাব লাগিব, তেতিয়া হৈ যাব। যেতিয়া সূৰ্যোদয় হয় তেতিয়া পদুম ফুলবোৰ ফুলে। যদা সূৰ্যোদয় ভৱতি তদা কমলানি বিকশন্তি। পদুম ফুলবোৰ যিহেতু আছে বহু বচনত হ'ব, আৰু যদি দিয়ে তেতিয়া পদুম ফুল ফুলে তেতিয়া হ'ব তদা কমলহ বিকশতি, কমলানি নহ'ব। আজি বুধবাৰ, অদ্য বুধবাসৰহ। অহাকালি বৃহস্পতিবাৰ, সহ গুৰুবাসৰহ। যোৱাকালি মঙ্গলবাৰ, জ্যহ মঙ্গলবাসৰহ। য মানে যোৱাকালি, স মানে হ'ল অহাকালি, অদ্য মানে হ'ল আজি। ইয়াত এটা কলম আছে। অত্র একম লেখনীমস্তি। তাত এখন কিতাপ আছে। তত্র একম পুস্তকমস্তি। ইয়াত তাত এনেকে দি আহিব পাৰে। এতিয়া 10:30 বাজিছে। অধুনা সার্ধদশবাদনম। 10:30 মানে হ'ল সার্ধদশবাদনম। আৰু যদি তোমালোকৰ এটা দুটা তেনেকে আহে, একবাদনম, দ্বিবাদনম, ত্ৰিবাদনম, চতুর্বাদনম, পঞ্চবাদনম, ষড়বাদনম, সপ্তবাদনম, অষ্টবাদনম, নববাদনম, দশবাদনম, একাদশবাদনম, দ্বাদশবাদনম, এনেকে যদি সিধা সিধি আহে 9টা 10টা তেনেহলে তোমালোকে সেইখিনি লিখিবা। আৰু যদি সাৰ্ধ আহে, সাৰ্ধ মানে সাড়ে, আৰু যদি 45 মিনিট আহে তেনেহলে পাদন দিব লাগিব, আৰু যদি 8 থাকে তেনেহলে 9 দিব লাগিব। পাদন নববাদনম। মাকে 8:45 বজাত পূজা কৰে। মাতা পাদন নববাদনে পূজাং কৰতি। মই ৰাতিপুৱা 5:15 বজাত উঠো। অহং প্ৰাতকালে সপাদ পঞ্চবাদনে উত্তিষ্ঠামি হ'ব। এইটো মোৰ ভুল হৈ গ'ল, লাষ্টৰটো হ'ব অহং প্ৰাতকালে সপাদ পঞ্চবাদনে উত্তিষ্ঠামি। এইবিলাক তোমালোকে চাবা যাতে ভুল নহয়। অহঙৰ লগত সদায় মি বহিব, এইটো ভালকে মনত ৰাখিবা। তো এইখিনি আছিলে তোমালোকৰ কাৰণে সংস্কৃত অনুবাদ। একেবাৰে এইটো তোমালোকৰ ক্লাছ 5ৰ পৰা আৰম্ভ কৰি 10ম শ্ৰেণীলৈকে আহে। 10ম শ্ৰেণীলৈকে এইখিনি প্ৰয়োজন হ'ব। কিছুমান 10ম শ্ৰেণীত নতুনকৈ শিকিব লাগিব, এইখিনিও দৰকাৰ হ'ব। লগতে আৰু কিছু বস্তু নতুনকৈ শিকিব লাগে। তোমালোকে এইখিনি জানি ৰাখিলে ভৱিষ্যতে তোমালোকৰ বহুত প্ৰয়োজন হ'ব। তো মই আশা ৰাখিম এই ভিডিঅ'টোৰ পৰা তোমালোক নিশ্চয় কিবা নহয় কিবা এটা উপকাৰ পাবা। যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক আৰু বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিবা যাতে মই বনোৱা সকলো ভিডিঅ' তোমালোকে লগে লগে পাব পাৰা। ধন্যবাদ।